हेलो बंधु बान्धवीসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। এফালে এতিয়া পেহীহঁতৰ ঘৰত শান্তি বিয়া বা তুলনি বিয়া কোৱা হয়, এফালে খাবলৈ আহিছো আৰু এয়া দেখিছে তুলনি বিয়াৰ কাৰণে আখৈ ফুটুৱাই আছে। তোলাৰ দিনা লাগে আৰু এফালে আখৈ ফুটুৱাই হৈ গৈছে আৰু তুলনি বিয়াত কিছুমান নিয়ম আছে। নিয়মখিনি আপোনালোকক যিমানখিনি পাৰো দেখাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এফালে এতিয়া চাহ দি আছে, এফালে কইনাৰ মাক আৰু এফালে কইনাৰ এনায়েক আৰু চাহকাপ খাই ল'লোঁ ধুনীয়াকৈ আৰু এফালে কইনাক মূৰত তেল দিবৰ কাৰণে উলিয়াই অনা হৈছে আৰু তুলনি বিয়া নিয়মবিলাক কিছুমান আছে দেখাম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এতিয়া মূৰত তেল দিবলৈ ল'ব এইখন আমাৰ দুলনিখন। এতিয়া কইনা মাকে শৰাইখন আগবঢ়াই লৈছে আৰু এতিয়া মূৰত তেল দিব। মূৰত তেল দি হৈ যোৱাৰ পিছত ঘৰৰ যিখিনি মিতিৰ মানুহ থাকে সেইখিনিক মৰ্টন মিক্সাৰ খুজি অলপমান ধেমালি কৰে। আৰু এফালে মেহেন্দি আঁকি আছে আৰু আনফালে আমি মৰ্টন মিক্সাৰ খুজি আছোঁ আৰু এতিয়া যিহেতু খোজা হৈ গৈছে আৰু এতিয়া আমি গান লগাই পেলাই সকলোৱে নাচি আছোঁ। গানটো মই মিউট কৰি দিছোঁ নহ'লে কপিৰাইট লাগি যাব, সেয়েহে এতিয়া সকলোৱে গান বজাই পেলাই নাচি লৈছোঁ আৰু আজি এইটো নেক্সট দিনা ভিডিঅ'ৰ এইফালে বিয়াৰ তুলিব আৰু এতিয়া কইনাক গা ধুৱাব লাগিব আৰু এইফালে গোপিনীসকল আহিছে আৰু গোপিনীসকলক দুলনি টেকেলিয়ে সেৱা কৰি ল'ব লাগিব, যিহেতু পানী তুলিবলৈ যাব লাগিব, কইনাক গা ধুৱাবৰ কাৰণে পানী তুলিব লাগিব আৰু সেয়েহে এইফালে দুলনি টেকেলিয়ে সেৱা কৰি লৈছে আৰু এতিয়া সেৱা কৰি লোৱাৰ পিছত দুলনি টেকেলি লৈ পেলাই আমি এতিয়া পানী তুলিবলৈ যাওঁ আৰু পানী তোলোতে কি কি নিয়ম কৰা হয় তাকো আপোনালোকক দেখাই থাকিম। যিখিনি ভিডিঅ' কৰিব পাৰোঁ আপোনালোকক দেখাম আৰু কেতিয়াবা মাজে সময়ে থাকিও যায়, মই সেই একে জেগাতে থকা নহয় যিহেতু, সেয়েহে এতিয়া পানী তুলিবলৈ গৈ আছোঁ। বলকচোন কেনেদৰেনো পানী তোলা হয় চাওঁ। উঠাব লাগিব।
হেৰিটো হেৰি কৰা কলচীটো ধোৱাচোন হাতে ইয়াত ধোৱাব লাগিব তিনিবাৰ কাটি ধোৱা কিন্তু পানী পানী ল'ব লাগিব আকৌ ইয়াত প্ৰথমতে কাটিম নে ছোৱালীৰ নাম ল'বা হেণ্ড লিটাৰ পানী কাটিছো একদম ভৰ্তি কৰিবা দেই ভৰ্তি কৰি মটন নহ'লেও ধৰি দিয়া আৰু এইটো হৈছে কইনা গা ধুৱাবৰ কাৰণে এখন বেই বনাই থৈছে আৰু এই বেইখনৰ ভিতৰতে চামৰ পিয়া দি কইনাক গা ধুওৱা হ'ব আৰু এতিয়া কইনাজনীক গা ধুৱাবৰ কাৰণে ভিতৰৰ পৰা উলিয়াই আনিছে। পানী চিটোৱাজনী কি কৰিছে এতিয়া কইনাজনীক মাহ হালধি লগাব। এয়া মাহ হালধিখিনি পিচি লৈছে আৰু হাত ভৰিবিলাকৰ মুখত ধুনীয়াকৈ মাহ হালধি লগাব পানী ছিটিয়া তুলনি টেকেলিয়ে। আৰু এইফালে এতিয়া কলহৰ পানী মূৰত দিয়ে। এইদৰে আমাৰ তুলনি বিয়া নিয়ম কৰে আৰু এতিয়া বেইখনৰ ভিতৰত এনেদৰে গা ধুৱে আৰু এদিনৰ কাৰণে কলপুলিটোক দৰা সাজি লোৱা হয়। এতিয়া গা ধুৱাই হৈ যোৱাৰ পাছত ধুনীয়াকৈ কাপোৰখিনি কইনাজনীক পিন্ধাই লোৱা হয় আৰু উৰুনি দি দিয়া হয় আৰু গা ধুৱাই শেষ হ'লে কইনাজনীক আশীৰ্বাদ দিয়ে সকলোৱে। আৰু এতিয়া এটা নিয়ম 4খন থুৰীয়া তামোল দিয়ে। এনেদৰে 4টা খুটাত থুৰীয়া তামোলকেইখন পেলাব লাগে কলহ পানী দি পেলাই। আৰু এতিয়া এনেদৰে গোটেই 4টা খুটাতে থুৰীয়া তামোলকেইখন পেলাই লোৱাৰ পাছত এইবিলাক নিয়ম আছে কিছুমান সূৰ্য দেৱতাক সেৱা কৰিব লাগে। সেয়েহে এনেদৰে এইবিলাক তামোল পাণ দি পেলাই সূৰ্য দেৱতাক সেৱা কৰি লৈছে। আৰু এইবিলাক হৈ যোৱাৰ পাছত এতিয়া গোপিনীসকলে কইনাজনীক আশীৰ্বাদ দিয়ে। আশীৰ্বাদ দি হৈ যোৱাৰ পাছত কইনাজনীক বুকুচা লৈ এনেদৰে বেইখনৰ চাৰিওফালে 3 পাক ঘূৰিব লাগে
আৰু 3 পাক ঘূৰাৰ পাছত কইনাজনী গোপিনীসকলৰ মাজলৈ নিব। আৰু যিখিনি জানো মই সেইখিনি কৈছোঁ আপোনালোকক। যদি কিবা ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব আৰু শুধৰাই দিব। আৰু এতিয়া কইনাজনীক গোপিনীসকলৰ মাজলৈ অনা হয়।
নিয়ম নীতি হৈ যোৱাৰ পাছত এতিয়া কইনাজনীয়ে গোপিনীসকলৰ পৰা আশীৰ্বাদ লৈছে আৰু যিখিনি আখৈ কালি গোপিনীসকলৰ কাৰণে ফুটোৱা হৈছিলে সেইখিনি এতিয়া গোপিনীসকলক ভাগ কৰি দিয়া হৈছে। আৰু এনেদৰে ভাগ কৰাৰ পাছত আজি হৈছে ৩ নম্বৰ দিনা। এয়া আমাৰ মৰম লগা কইনাজনী। আপোনালোকৰ কইনাজনী কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু যিহেতু আজি ৰিচিপশ্যনৰ দিনা মই বেছি ভিডিঅ' কৰা নাই আৰু এইফালে খুৰী আৰু মই, কাৰণ ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে, সেয়েহে অকণমান আপোনালোকক দেখাই দিলোঁ। আৰু ভিডিঅ'টো চাই শেষত কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ। আকৌ নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ ইমানেই, বাই বাই।